হাই হেল্ল' নমস্কাৰ মেথছ মাই লাইফ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10ৰ মেথছৰ সমান্তৰ প্ৰগতি 5 নম্বৰ অধ্যয়নৰ 5.3 4 নম্বৰ কুৱেশ্যনটো কৰিবলৈ আৰম্ভ কৰিছোঁ। অলৰেডি আমি বাকী কুৱেশ্যনবিলাক কৰিছোঁ, তোমালোকে চাই ল'বা, ডিছক্ৰিপশ্যন লিংকটো দি দিম। এটা কুৱেশ্যনটো আছে প্ৰথম 4 নম্বৰটোৰ 9,17,25 ... এই সমান্তৰ প্ৰগতিটো কিমানটা পদৰ যোগফল 636 হ'ব। মানে এটা সমান্তৰ প্ৰগতি দিয়া আছে, ইয়াত কিমানটা পদৰ যোগফল যাই ফালে এনেকৈ যে বাঢ়ি বাঢ়ি গৈ আছে। মই যদি কুৱেশ্যনটো বুজিবলৈ চেষ্টা কৰোঁ, যেনেকুৱা কিমান আছে 9, 17, 25, তো ইয়াৰ লগত কিমান কিমান বাঢ়িছে চাব লাগে। এইটো সংখ্যাটোৰ পৰা 17ৰ পৰা যদি আমি 9 বিয়োগ কৰি দিওঁ 8 পাইছোঁ নে? কমন ডিফাৰেঞ্চটো যদি 8 পাওঁ, মানে 8তকৈ বাঢ়ি যাই আছে প্ৰতিটা পদতে। ইয়াৰ পৰা ইয়াৰ 8 বাঢ়িব, ইয়াৰ পৰা 8, মানে 8 যোগ কৰোঁতে কিমান নম্বৰ পদত যাই ফালে 636 হ'ব। সেই পদটো আমাক ওলাব লাগে, মানে নাম্বাৰ অফ এনটো ওলাব লাগে, ঠিক আছে। তো গতিকে আমি এতিয়া লিখি লওঁ প্ৰথমে, তাৰপিছত আমি কুৱেশ্যনটো এনচাৰটো কৰিম। চাই থাকা তোমালোকে। চোৱা, আমি লিখি লৈছোঁ যে ইয়াত এৰ মান কিমান হ'ব 9, আৰু ডিৰ মানটো কি হ'ব, দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বিয়োগ কৰিলে কিমান পাম 8, মানে 17ৰ পৰা 9 বিয়োগ কৰিলে কিমান পাম 8, আৰু ইফালে এছ এনৰ মান কিমান আছে 636, আৰু এনৰ পদটো ওলাব লাগে। আমি এই যে এৰ মানটো ক'ৰ পৰা ল'লোঁ আমি 9, তো মই ইয়াতে দেখাই দি আছোঁ কিতাপত, তোমালোকে চোৱা। এই ইয়াতে যে প্ৰথম পদটো হ'ব এ, এইটো 9 দিছোঁ, আৰু ডি যিটো দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বিয়োগ কৰিলে ডি ওলাই যাব, আৰু এইটো এছ এন যিটো অন্তিম পদটো কিমান হ'ব লাগে, যোগফলটো 636, এইটো ইমান যে এনটো ওলাব লাগে, কিমান পদটো হ'ব সেইটো ওলাব লাগে। তো গতিকে আমি এই কুৱেশ্যনটোত কি কৰিম এতিয়া, প্ৰথমে এই যে এছ এন যে দিয়া আছে, এই এছ এনৰ পৰা আমি ষ্টাৰ্ট কৰিম। যিহেতু এছ এন ইকুৱেল ফৰ্মুলাটো লিখি দিওঁ n/2 কুটিল বন্ধনী 2a প্লাছ n-1 d, কুটিল বন্ধনী ক্লোজ, কিমান দিয়া আছে 636। অ'কে, এতিয়া এই ফৰ্মুলা মানটো আমাৰ ইমান দিয়া আছে। তো গতিকে এতিয়া আমি এই ফৰ্মুলাত এতিয়া মানখিনি পাতি দিম। প্ৰথমে আমি জানো যে এই এনটো দিয়া নাই, তো এনটো এনে থাকিব বাই 2। অ'কে, কুটিল বন্ধনী 2 এৰ মান কিমান, এৰ মান কিমান দিছে 9, প্লাছ n-1 ইনটু ডিৰ মান কিমান দিছে, ডিৰ মান 8, আমি ডিৰ মান 8 পাইছোঁ ওলোৱাৰ পিছত। নেক্সট এবাৰ কি আছে 636। নেক্সট চোৱাচোন, n/2 থাকিব। এই কুটিল বন্ধনীৰ ভিতৰত কামখিনি কৰোঁ, 2 9 কিমান হয় 18, প্লাছ এইটো ইয়াৰ লগত পূৰণ কৰি দিব লাগিব, ঠিক আছে। তো এই 8ৰে এনৰ লগত পূৰণ কৰিব লাগিব, 8n মাইনাছ চিন দিলোঁ, 8 1 গুণ 8, কুটিল বন্ধনী ক্লোজ, কিমান থাকে 636। আচ্ছা, ইয়াৰ পিছত কি কৰিম চোৱাচোন, এইটো এটা সংখ্যা আছে, এইটো এটা সংখ্যা আছে, সেই সংখ্যাৰ লগত যোগ বিয়োগখিনি কৰি লওঁ আমি। ইয়াতে 18 টকা আছে আৰু এইটো 8 টকা বিয়োগ আছে, কিমান থাকিব 10 প্লাছ 8n। অ'কে, এতিয়া এনচাৰ কি হ'ব 636। এতিয়া চোৱাচোন, এইটো সংখ্যাৰ পিছত কি কৰিব লাগিব আমাৰ, এইটো সংখ্যা কিন্তু ইয়াৰ লগত পূৰণ হৈছে, ইয়াৰ লগতো পূৰণ হৈছে, ঠিক আছে। তো গতিকে আমি লিখিম n/2 ইনটু 10 প্লাছ n/2 ইনটু 8n ইকুৱেল 636। এই 2ৰে 10ৰ ভিতৰত 5 বাৰ যায়, 2ৰে 8ৰ ভিতৰত 4 বাৰ যায়। তো এটা থাকিল কি n থাকিল, আৰু এটা 5 থাকিল, 5 আৰু n পূৰণ কৰিলে কি হ'ব 5n, প্লাছ n আৰু ইয়াতে 4n আছে, তেনেহ'লে 4n কি হ'ব স্কুৱেৰ, ঠিক আছে। কি হ'ল 4n স্কুৱেৰ, আৰু এই যে এবাৰ লিখি দিওঁ 636। এতিয়া কি কৰিম, এইটো 5n প্লাছ 4n স্কুৱেৰ, এইটো সংখ্যাটো ইফালে আহিলে কি হ'ব মাইনাছ হ'ব, 636 ইকুৱেল 0। বুজি পাইছানে? এতিয়া ইয়াতে প্ৰথম যিটো এনৰ যিটো স্কুৱেৰ থকা পদটো আমি আগত ল'ম, ইয়াতে কোনো প্ৰব্লেম নাই। n স্কুৱেৰ প্লাছ 5n মাইনাছ 636 ইকুৱেল 0। এতিয়া আমি কি কৰিম, এইটো পদৰ লগত আমি এনেকুৱা কৰি পদ দুটাৰ লগত পূৰণ কৰি প্ৰথমে, তাৰপিছত এইটো চুটিকৰণ কৰাৰ পিছত তাৰ পৰা যিখিনি আমি মাজৰ পদটো মানে বিভাজন কৰিম, ঠিক আছে। তাৰ কাৰণে তোমালোকে চোৱা, মই এইটো এক্সট্ৰাকৈ কৰি দিম, তাতে তোমালোকে বুজোঁতে সুবিধা হয়। ইয়াতে আকৌ লিখিলে লেতেৰা হ'ব নহয়, সেইকাৰণে মই এক্সট্ৰা কৰি দিম, তোমালোকে চাই থাকা। মই ইয়াতে কৰি দিছোঁ যে 636ৰ লগত 4ৰে পূৰণ কৰিব লাগিব প্ৰথমে। দুটা পূৰণ কৰিলে 4 6 গুণ কিমান হ'ব 24, তাৰপিছত 3 4 গুণে 12, 12 2 14, 14 4 হাতত গ'ল 1,
4 24 একে কিমান হয় 25 তো এই সংখ্যাটো এতিয়া 2544ক ছুটিকৰণ কৰিব লাগিব ঠিক আছে তো ছুটিকৰণ কৰোঁতে প্ৰথমে আমি 2 এৰে দিম 2 এৰে দিলে ইয়াতে একবাৰ যাব ইয়াতে দুইবাৰ যাব 14 হ'ল 7 বাৰ যাব ইয়াতে দুইবাৰ যাব 4 দুইবাৰ আকৌ 2 এৰে দিম 12 ভিতৰত 6 বাৰ 6 ভিতৰত 3 বাৰ 1 গেলে ইয়াতে হাতত 12 হ'ল 12 ভিতৰত 6 বাৰ আকৌ 2 এৰে দিম 2 এৰে গেলে 3 বাৰ ইয়াতে যাব এবাৰ ইয়াতে এক ধাৰত আহিলে 16 হ'ল 8 বাৰ যাব আকৌ 2 এৰে দিম 2 এৰে দিলে কিমান যাব একবাৰ ইয়াতে দিলোঁ 11 হ'ল 11 তো 5 বাৰ যায় ইয়াতে দিলোঁ কিমান হ'ল 18 18 তো কেইবাৰ যায় 9 বাৰ যায় 18 ভিতৰত কেইবাৰ যায় 9 বাৰ এতিয়া আমি 3 এৰে দিম 3 5 গুণ কিমান 15 3 3 গুণ 9 ওকে এতিয়া আমি ইয়াতে কি ইমান সংখ্যাটো পালে নহয় যে 53 দিলে এটা একবাৰ যাব ওকে এতিয়া আমাৰ এই যে বাহিৰত যিলা অংক আছে কিমান আছে 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 চাৰিটা 2 আছে আকৌ 3 এটা আছে আৰু এটা 53 আছে ঠিক আছে ইমানখিনি সংখ্যা আমি এই ধৰণে সজাব লাগিব পূৰণ কৰা এই ফলবিলাক এনেকুৱা ধৰণে সজাব লাগে যাতে তাক যোগ বা বিয়োগ কৰিলে আমি কিমান পাব লাগে 5 পাব লাগে ঠিক আছে তো পোনপ্ৰথমে আমি কি কৰিম আমি চাম যে এইটো পূৰণ কৰোঁতে ধৰা পূৰণ কৰি যাম যেনেকৈ 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণে 16 16 3 গুণে কিমান হয় পূৰণ কৰি চাচোন 16 3 গুণে 3 6 গুণ 18 18 8 গেলে 1 3 গুণ 3 1 4 48 আচ্ছা 48 আৰু কিমান 53 53 পৰা যদি 48 আমি বিয়োগ কৰি দাও কিমান পাম 5 পাম নে কাৰণ ইয়াতে 13 হ'ব 13 পিছত 8 গেলে 5 আৰু এটা 4 থাকিলে 4 পৰা গেলে 0 তাই কিমান আছে 5 পাই আছো হয় না নাই তাই অৰ্থাৎ আমি কি 53 পৰা 48 টো মাইনাস কৰি দিম সেইভাবে ইয়াতে লিখিম যে 4n স্কয়ার প্লাস ব্র্যাকেট 53 মাইনাস 48 ওকে 53 পৰা 48 মাইনাস কৰি দিলো লগত আছে n 636 ইকুৱেল 0 এই মধ্যপদ বিভাজন কৰি দিলো এতিয়া চাচোন ইয়াৰ লগত 4n স্কয়ার থাকক এটো 53 লগত এটো n টো পূৰণ হৈ আছে তো 53n মাইনাস 48n মাইনাস 636 ইকুৱেল 0 তো এই দুটা বাজা কমন ল'ব লাগিব কমনটো কিমান ল'ম এতিয়া কমনটো তোমালোকে ধ্যান দি চাই লোৱা যে কমন ল'ব লাগিব ঠিক আছে যেতিয়া কমন ল'বা অকল আমি n টো কমন ল'ম ঠিক আছে n টো কমন ল'লে কি থাকিল আছে 4 আৰু n থাকিল প্লাস n টো কমন ল'লে অকল 53 থাকিব তো ইয়াতে চোৱা ইয়াতে যেতিয়া 48 কমন ল'বা আৰু মাইনাস চিনটো কমন ল'বা মাইনাস চিন কমন লৈ পেলাই এই 48 এর ভিতর আইটো চাব লাগিব ঠিক আছে তো 4 12 কিমান 48 তো 4 ললো কমন সরি 12 ললো কমন তো থাকিল কিমান 4 আৰু থাকিল n মাইনাস এটা কিমান যাব 53 বার যাব তোমালোকে হিসাব কৰি চাবা যে মাইনাসটো কমন ললে কি মাইনাস মাইনাস প্লাস হৈ যাব ইকুৱেল 0 এইটো পদ আৰু এইটো পদ একে গতিকে এইটো আগত লিখি লও যে 4n প্লাস 53 আৰু বাকি থাকে কি আছে n আৰু ইয়াত থাকিল কিমান 12 ইকুৱেল 0 তো ইয়াতে এতিয়া আমি ইয়াৰ পৰা আমি n টো পাম কেনকা চাবাচোন এতিয়া প্ৰথমে আমি কি কৰিম 4n প্লাস 53 ইকুৱেল 0 বা n minus 12 equal 0 এতে ইয়াতে প্রথমে 53 পার গেলে মাইনাস 53 হবো ইয়াত থাকিল 4n আচ্ছা n তো রাখি দিলে 4 টো পূরণ হৈ আছে ইফালে আহিব মাইনাস 53 লগত কি হবো হরণ হৈ যাব তো দেখা পালো এটা এটা ভগ্নাংশত আহি গল আৰু এইটো যে মাইনাস থকা আছে তো এইটো অসম্ভৱ আৰু এইটো চাওচোন এতিয়া n টো থাকি গেল ইফালে 12 টো ইফালে গলে কি পজিটিভ হৈ যাব তো এইটো পজিটিভ সংখ্যা পালো এইটোৱে সম্ভৱ হ'ব এটা n মান কম পালো আমি 12 এইটো আমাৰ ল'ব লগা কোৱেশ্চনটোৰ এনসাৰটো আছিল ঠিক আছে চাওচোন ইয়াতে কি ল'ব লাগিছিল n টো কিমান পালো এতিয়া n টো আমি পালো 12 এইখিনিতে আমাৰ এইটো প্ৰথম কোৱেশ্চনটো সমাপ্ত হ'ল তো তোমালোকে বুজি পাইছা বুলি আশা কৰিলো এতিয়া 5 নম্বৰ কোৱেশ্চনটো কৰিব কাৰণে চেষ্টা কৰিম এতিয়া চাওচোন কিতাপত 5 নম্বৰ কোৱেশ্চনটো কি দি আছে এটা সমান্তৰাল প্ৰগতি প্ৰথম পদ 5 অন্তিম পদটো 45 আৰু যোগফলটো কিমান আছে 400 মুঠ পদৰ সংখ্যা আৰু সাধাৰণ অন্তৰটো নিলা মানে d ওলাব দিছে আৰু n ওলাব দিছে ঠিক আছে দুটা অংক ওলাব দিছে তো আমি এতিয়া প্ৰথমতে কোৱেশ্চনটো লিখি লও লিখাৰ পিছত আমি ওলাম সোৱাচোন এই কোৱেশ্চনৰ পৰা মই লিখি লৈছো যে a ৰ মান আছে 5 আৰু an যেটো 45 আছে আৰু s ৰ মান কিমান আছে 400 n ৰ মান ওলাব লাগে d ৰ মান ওলাব লাগে যেটো কোৱেশ্চন পৰা আকৌ মই এবাৰ দেখাই দি আছো যে এটা প্ৰথম পদ যেটো a এটো কিমান আছে 5 আৰু অন্তিম পদ যেটো an যেটো কিমান আছে 45 আৰু যোগফলটো কিমান আছে sn ৰ যোগফল মানে কিমান আছে 400 হেতু লিখি দিছো আৰু ইয়াতে পদৰ সংখ্যা মানে n ওলাব লাগে আৰু d মানে সাধাৰণ অন্তৰ ওলাব লাগে ঠিক আছে হেতু মই এতিয়া লিখি লৈছো তো সচন আমি কিভাবে প্ৰথমে সলিউশনটো কৰিম প্ৰথমে এইটোৰ পৰা আৰম্ভ কৰিম যে যেহেতু
Sn ইকুৱেল 400 তো Sn ফৰ্মুলাটো এতিয়া আমি পাতি দিম Sn মতে ফৰ্মুলাটো কি হ'ব n/2 কুটিল বন্ধনী a প্লাছ an ইয়াতে a প্লাছ an ফৰ্মুলাটো পাতাৰ উদ্দেশ্য হ'ল an মান দিয়া আছে গতিকে আমি an ফৰ্মুলাটো পাতি দিছোঁ ইকুৱেল 400 তো নেক্সট এতিয়া n মানটো আমাৰ কি আছে ওলাব লাগে তো n/2 থাকক ইফালে কুটিল বন্ধনী এর মান কিমান আছে 5 পাতি দিলোঁ an মান কি আছে 45 পাতি দিলোঁ কুটিল বন্ধনী ক্লোজ ইকুৱেল 400 নেক্সট চোৱাচোন এতিয়া কি হ'ল n/2 থাকক এইটো ইয়াতে দুটা প্লাছ কৰি দিয়া 45 আৰু কিমান হ'ল 50 হৈ গ'ল ইকুৱেল কিমান হ'ল 400 ওকে এতিয়া কি কয় তুমি চোৱাচোন ধ্যান দিবা এইটো ব্ৰেকেটৰ অৰ্থ কি পূৰণ হৈ আছে ঠিক আছে তো আমি এতিয়া যদি ব্ৰেকেটটো খুলি দিওঁ লিখিব পাৰিম n/2 ইনটু 50 ইকুৱেল 400 তো এই 50টো দেখা হৈছে যে ইয়াৰ লগত পূৰণ হৈ আছে গতিকে আমি ইফালে ল'লে কি হৰণ হৈ যাব মানে n/2 থাকক ইফালে 400 লগত আমি 52 দি হৰণ কৰি দিলোঁ 0 কেনসেল আউট কৰি দিলোঁ 5 কিবা যায় 8 বাৰ যায় ওকে কিমান পালোঁ n/2 ইকুৱেল 8 তো এই দুইটো এতিয়া হৰণ হৈ আছে তো ইফালে গ'লে কি থাকিব কি n থাকিব এই 8ৰ লগত 2 যায় পূৰণ হ'ব মানে কি হ'ল n মান কিমান পালোঁ 16 n মান কিমান পালোঁ আমি 16 তোমালোকে দেখা পালা না কিমান সহজতে 16টো ওলাই দিলোঁ ঠিক আছে মানে আমি এই n মানটো আমি ওলাই দিলোঁ কিমান হ'ল 16 আৰু নেক্সট আমি আৰু কি ওলাব লাগে d মান ওলাব লাগে ঠিক আছে তো d মানটো ওলাবৰ কাৰণে আমি কি কৰিম লিখিলাম আকৌ বুলি লিখিলাম লিখাৰ পিছত লাইনটো যোৱাৰ কাৰণে অন্ধকাৰ হৈছিল এতিয়া আকৌ লাইনটো আহিল তো ষ্টাৰ্ট কৰোঁ an ইকুৱেল 45 এইখিনি দিয়া আছে হয় নাই এইটো মানটো দিয়া আছে তো ইয়াৰ পৰা আমি ডি মানটো ওলাই দিব পাৰিম এতিয়া an আমি কি লিখিব পাৰোঁ যে an লিখিব পাৰি কি a প্লাছ n মাইনাছ 1 d ইকুৱেল কিমান দিয়া আছে 45 তো এর মান কিমান আছে এর মান হ'ল 5 প্লাছ n মান কিমান পাইছোঁ n মান হ'ল 16 মাইনাছ 1 ইনটু d ডিৰ মানটো মই ওলাব লাগে সেইকাৰণে d ৰাখি দিলোঁ এতিয়া চোৱাচোন এই 5টো প্লাছ হৈছে সেইফালে গ'লে কি হ'ব মাইনাছ হ'ব মানে অৰ্থাৎ কিমান থাকিল 16ৰ পৰা 16 মাইনাছ 1 d থাকি গ'ল ইফালে ইকুৱেল 45 লগত এই 5টো ইফালে কি হ'ব মাইনাছ তো অৰ্থাৎ এতিয়া চোৱাচোন ইফালে কিমান 15ৰ পৰা 16ৰ পৰা 1 গ'লে কিমান 15 d পূৰণ হৈ আছে তো ইকুৱেল 45 পৰা 5 গ'লে কিমান থাকিব 40 থাকিব ওকে এতিয়া চোৱাচোন ইয়াতে কি মানে এইটো ডিটো থাকি গ'ল এইটো 40 লগত এইটো পূৰণ হৈ আছে ইফালে যায় কি হ'ব হৰণ হ'ব তো গতিকে 5ৰে কাটিলোঁ 3 বাৰ 5ৰে কাটিলোঁ 8 বাৰ তো কিমান পালোঁ ডিৰ মান 8/3 তো এইখিনি হ'ল ডিৰ মান ঠিক আছে বুজি পাইছা বুলি আশা থাকিল তো এইখিনিতে 5 নম্বৰ কুৱেশ্যনটো আমাৰ সমাপ্ত হ'ল যিটো আমাৰ ডি মানটো ওলাব লাগিছিল আমি ওলাই দিলোঁ ঠিক আছে গাইজ এতিয়া আমি 6 নম্বৰ কুৱেশ্যনটো কৰিবলৈ আৰম্ভ কৰিম ভিডিঅ'টো লেন্দি হোৱাৰ কাৰণে মই কি কৰিম 6 নম্বৰ কুৱেশ্যনটো নেক্সট ভিডিঅ'ত বনাই দিম ঠিক আছে তোমালোকে দুটো কুৱেশ্যন ভালকৈ বুজি লোৱা থ্যাংক ইউ গাইজ ফৰ ৱাচিং মাই ভিডিঅ'